শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰেক্ষাগৃহত সাতভনী ৰাজ্য অৰুণাচল প্ৰদেশৰ স্বনামধন্য সাহিত্যিক লুম্বেদাইৰ ৮৫ সংখ্যক জন্ম জয়ন্তী পালন। অৰুণাচল প্ৰদেশৰ এগৰাকী সাহিত্যিকে উপন্যাস, কবিতা, গল্প অসমীয়া ভাষাত লিখি অসমীয়া ভাষা চহকী কৰি থৈ যোৱা লুম্বেদাইক শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ জন্মদিনত স্মৰণ। সাহিত্যিকগৰাকীৰ জন্মদিনটোত স্কুল কলেজত পালন কৰিবলৈ আহ্বান শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাৰ। আজি অসম সাহিত্য সভাৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন শাখা সাহিত্যৰ ভিতৰত অন্যতম শাখা সাহিত্য সভা শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাই অৰুণাচল প্ৰদেশৰ সাহিত্যিক লুম্বেদাইৰ ৮৫ সংখ্যক জন্ম জয়ন্তী পালন কৰে। জন্ম জয়ন্তীৰ বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ উপসভাপতি গোবিন্দ ডেকা, মাল্যাৰ্পণ কৰে কৰ্ণধাৰ সমিতিৰ জ্যেষ্ঠ সদস্য প্ৰেমচন্দ্ৰ নাথে আৰু তৰ্পণ কৰে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি টংকেশ্বৰ ডেকাই। উক্ত অনুষ্ঠানটি আঁত ধৰে শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সম্পাদক ঠগিৰাম ৰাভাই। উক্ত অনুষ্ঠানৰ সন্দৰ্ভত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই সাহিত্যিক লুম্বেদাইৰ বিষয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলেগৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AIN লাইভ। অসমীয়া ভাষাটো কি এটা সময়তো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লিংগুয়া ফ্ৰাংকা লিংক লেংগুৱেজ মানে সংযোগী ভাষা আছিলে। গতিকে এনেকুৱা কথা নহয় যে অৰুণাচলৰ মানুহে অসমীয়া ভাষাত লিখিলে সেই কথাটো নহ'ব। পৰৱৰ্তী সময়তহে অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড এইবিলাক হ'ল। কিন্তু এটা সময়ত এইবোৰ ৰাজ্যকে অন্তৰ্ভুক্ত কৰি আমাৰ অসমখন আছিলে আৰু এই অসমখনত কিন্তু সেইটো সময়ত অসমীয়া ভাষাটো এটা সংযোগী ভাষা আছিলে আৰু সকলো জাতি জনগোষ্ঠীৰে এই ভাষাটো উমৈহতীয়া ভাষা আছিলে। এইটো বৰ উল্লেখযোগ্য কথা যে অসমীয়া ভাষাটো যদিও মূলতঃ আৰ্য ভাষা, যদিও ই সংস্কৃত ভাষাৰ পৰাই উদ্ভূত হৈছে, তৎসত্ত্বেও অসমীয়া ভাষাটোৰ সৈতে এই আৰ্যমূলীয় ভাষাটোৰ সৈতে অনা আৰ্য বা আৰ্য ভিন্ন অজস্ৰ উপাদান লগ হৈ অসমীয়া ভাষাটো সমৃদ্ধ হৈছে বা সমৃদ্ধিশালী হৈছে। তেনে ক্ষেত্ৰত অসমীয়া ভাষাত সেই সময়ত বিশেষকৈ স্বাধীনতাৰ সময়ত বা তাৰ আগত ভালভাৱেই চৰ্চা হৈছিলে আৰু অসমীয়া ভাষাটো সবল ৰূপত আছিলে বুলি দাবী কৰিব খোজোঁ। আৰু সেইটো সময়ত অসমীয়া ভাষা কোৱা মানুহৰো সংখ্যা বহুত আছিলে। গতিকে অসমীয়া ভাষাতেই লুম্বেদাইৰ দৰে বা আমাৰ য়েছে দৰ্জে থংচিৰ দৰে ব্যক্তিসকলে অসমীয়া ভাষাত চৰ্চা কৰি অসমীয়া ভাষাৰ মাধ্যমেৰেই তেওঁলোকৰ যি বক্তব্য সাহিত্যত সেয়া প্ৰস্ফুটিত কৰি জনসাধাৰণলৈ বিয়পাই দিছিল। অসমীয়া ভাষাক এটা নতুন আয়তন দি থৈ গ'ল সকলোৰে কাৰণে। ই সমৃদ্ধিশালী ভাষা হিচাপে তেখেতসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল। মই শ্ৰদ্ধাৰে তেখেতসকলৰ নাম ল'বই লাগিব। এখেতৰ সৈতে আছে সাহিত্য একাডেমীৰ বঁটাপ্ৰাপক অৰুণাচলৰেই আমাৰ মামাং দাই এগৰাকী একাডেমী এৱাৰ্ডী বা সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিক। লুম্বেদাই এগৰাকী বিশিষ্ট সাহিত্যিক যিগৰাকীয়ে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটাৰ উপৰিও ভালেমান বঁটা পাবলৈ সক্ষম হৈছিল আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে তেখেতসকলে যি ত্যাগ স্বীকাৰ কৰিলে, জাতিটোলৈ আমাক বৃহত্তৰ অসমীয়া জাতিটোলৈ যিবিলাক দি থৈ গ'ল তাৰ কাৰণে আমি জাতিটো সদায় কৃতজ্ঞ হৈ থাকিব লাগিব। ইয়াৰ পিছতো য়েছে দৰ্জে থংচি ডাঙৰীয়াৰ নাম আমি ল'ব লাগিব যে য়েছে দৰ্জে থংচিয়েও অসমীয়া ভাষাতেই ভালেমান গ্ৰন্থ লিখি সাহিত্য একাডেমীৰ বঁটা লাভ কৰিবলৈ তেখেত সক্ষম হৈছে আৰু এগৰাকী প্ৰশাসনীয় বিষয়া হিচাপেও তেখেত জিলিকি উঠিছে। যি কি নহওক, লুম্বেদাইৰ আজি এই যে জন্মদিন 1940 চনৰ 1 জুনত তেখেতৰ জন্ম হৈছিল। খুব সম্ভৱ 2002ত তেখেত 2002ৰ 5 এপ্ৰিলত ঢুকাইছে। এইগৰাকী মহান ব্যক্তিলৈ, মহান সাহিত্যিকলৈ আৰু সেই সময়ৰ অৰুণাচলৰ আটাইতকৈ উচ্চ শিক্ষিত ব্যক্তিত্বলৈ আমাৰ শ্ৰদ্ধা ভৰা কৃতজ্ঞতা জনালোঁ। তেখেত য'তেই আছে শান্তিৰে থাকক, সুখেৰে থাকক, এই কামনা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।